আমাৰ এটা চিকেন নেক আছে আৰু চিকেন নেকটো যদি কাটি দিয়ে অসম বা উত্তৰ পূব ভাৰতৰ পৰা বিভক্ত হৈ পৰিব কিন্তু বাংলাদেশৰ দুটা চিকেন নেক আছে যদি ভাৰতে বাংলাদেশক মেঘালয়ত কাটি দিয়ে তেতিয়াহ'লে চিটাগং পোৰ্টকে ধৰি গোটেই অঞ্চলটো বাংলাদেশৰ পৰা কাটি যাব আৰু ওপৰত যদি কাটি দিয়ে তেতিয়াহ'লে বাংলাদেশৰ আটাইতকৈ যেটো প্ৰস্পাৰেছ এৰিয়া ৰংপুৰ সেইটো বাংলাদেশৰ পৰা কাটি যাব আৰু সেইকাৰণে মই ভাবো আমিও এখন মেপ বনাই ল'ব পাৰো বাংলাদেশৰ আধা আমাৰ লগত লৈ পেলাই খালি তেতিয়া এটাই কথা বাংলাদেশী বহুত আহি যাব ইমান দিন বাংলাদেশে জানা নাছিল বা আমিও এইটো আলোচনা কৰা নাছিলো আমাৰ এটা চিকেন নেক আছে আৰু চিকেন নেকটো যদি কাটি দিয়ে অসম বা উত্তৰ পূব ভাৰতৰ পৰা বিভক্ত হৈ পৰিব এইটো সত্য কিন্তু বাংলাদেশৰ দুটা চিকেন নেক আছে যদি ভাৰতে বাংলাদেশক মেঘালয়ত কাটি দিয়ে তেতিয়াহ'লে চিটাগং পোৰ্টকে ধৰি গোটেই অঞ্চলটো বাংলাদেশৰ পৰা কাটি যাব আৰু ওপৰত যদি কাটি দিয়ে তেতিয়াহ'লে বাংলাদেশৰ আটাইতকৈ যেটো প্ৰস্পাৰেছ এৰিয়া ৰংপুৰ সেইটো বাংলাদেশৰ পৰা কাটি যাব ভাৰতৰ এটা চিকেন নেক আছে বাংলাদেশৰ দুটা চিকেন নেক আছে গতিকে আমি ইমান দিন ভাৰতৰ চিকেন নেকটোৰ কথা আলোচনা কৰি আছিলো বাংলাদেশৰ চিকেন নেক দুটাৰ কথা আমি কেতিয়াও আলোচনা কৰা নাছিলো মই টুইটাৰটো যোৱাকালি মেপখন দিছিলো নক্সাখনো দিছিলো আৰু সেইকাৰণে মই ভাবো আমিও এখন মেপ বনাই ল'ব পাৰো বাংলাদেশৰ আধা আমাৰ লগত লৈ পেলাই খালি তেতিয়া এটাই কথা বাংলাদেশী বহুত আহি যাব গতিকে আমাকতো সেইটো নালাগে